বন্ধু বান্ধৱীসকল অমিতা এয়া দুটা মিডিয়াম কাটি লৈছোঁ। এয়া অমিতা 1 কিলো ৰাখিছোঁ 50 টকাইদি। ভিতৰত মানে কেঁচা অমিতা বুলি ভাবিছোঁ, ভিতৰতচোন অমিতাটো কালাৰটো বেলেগ পকা, এনেকুৱা টাইপৰ অমিতাখিনি। ভিতৰত মানে পকা, বাহিৰ পিনে কেঁচা, ৰঙা সেউজীয়া, দেখিছেনে? আৰু এই দুটা এনেই মানে পিটিকা বনাই খাবৰ কাৰণে দিলে মোক কোৱাৰ কাৰণে ভাতকেৰেলা এটা, পটল এটা বইল কৰি পিটিকা বনাই খাম। এয়া অমিতা, আৰু এটাও গুটি নোলালে। অমিতাটোত এটা গুটি নাই, ভিতৰত পকিছে, এটা গুটি নাই। এয়া মই বাকলি চালালোঁ, এটা গুটি নাই। কি ধুনীয়া কালাৰ, অমিতাখিনি ইমান ধুনীয়া কালাৰ। মই ফাৰ্ষ্ট টাইম এনেকুৱা অমিতা দেখা পালোঁ। ভিতৰত একদম ৰঙা, মানে খাৰ খাম বুলি আনিলোঁ, মানে সেই দুটা খাৰ খাম। এই দুটা এতিয়া জিৰা আৰু কেঁচা জলকীয়া, শুকান জলকীয়া দি ভাজি বনাম, ড্ৰাই ফ্ৰাই কৰি, অলপ তেল বেছিকৈ দি কিনে। দেখিছেনে অমিতাটো ইমান ধুনীয়া কালাৰ, একদম তৰমুজৰ নিচিনা। 1 কিলো 50 টকা ল'লে। এই দুটা মাছৰ মাথা দি খাৰ খাম, কলৰ খাৰ দি ভাল লাগিব। এটা গুটি নাই। কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিলে আপোনালোকৰ অমিতা কালাৰটো। বাই বাই।